নমস্কাৰ। আমি কণ্ডিশ্যনেল সেন্টেন্সৰ বিষয়ে আলোচনা কৰিছো আৰু আগৰ ভিডিঅ'ত কৈছো কণ্ডিশ্যনেল সেন্টেন্স তিনি প্ৰকাৰৰ, থ্ৰী কাইন্ডস অফ কণ্ডিশ্যনেল সেন্টেন্স। ফাৰ্স্ট probable কণ্ডিশ্যন, ইম্প্ৰবেবল কণ্ডিশ্যন আৰু ইম্পসিবল কণ্ডিশ্যন। আজি আমি আলোচনা কৰিম probable কণ্ডিশ্যনৰ ওপৰত। হোৱাট ইজ probable কণ্ডিশ্যন? probable কণ্ডিশ্যন বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়াত আমাৰ কোৱা হয় সাম্ভাব্য চৰ্ত। সাম্ভাব্য চৰ্তৰ মানে অসমীয়া বুজায় probable। এতিয়া কাক বুলি ক'লে আমি এনেধৰণে ক'ব পাৰো, যিবোৰ ক্লজৰ ভাৰ্বটো যিবোৰ ক্লজৰ ভাৰ্বটো প্ৰেজেন্ট টেন্স আৰু মেইন ভাৰ্ব আৰু মেইন ক্লজৰ ভাৰ্বটো ফিউচাৰ টেন্সৰ হয়। ফিউচাৰ টেন্সৰ হয় তাকে probable কণ্ডিশ্যন বুলি কোৱা হয়। কণ্ডিশ্যন বুলি কয় বা probable কণ্ডিশ্যনেল সেন্টেন্স বুলি কয়। মানে আমাৰ ইফ ভাৰ্ব আমি জানো কণ্ডিশ্যনেল সেন্টেন্সত ইফ টো ব্যৱহাৰ হয়, ইফ শব্দটো ব্যৱহাৰ হয়, ইফ এৰে আৰম্ভ হয়। সেই ক্লজৰ মানে যিবোৰ ক্লজৰ মানে প্ৰেজেন্ট টেন্স হয় আৰু মেইন ক্লজটো যিটো মেইন ক্লজ থাকে সেই মেইন ক্লজটো ফিউচাৰ টেন্সৰ হয়, সেইবোৰ সেন্টেন্সকে probable কণ্ডিশ্যনৰ অন্তৰ্ভুক্ত কৰা হয়। উদাহৰণ দিলে কথাটো সহজে বুজি পোৱা যাব। উদাহৰণ স্বৰূপে যেনে এনেধৰণে আমি ক'ব পাৰো, ইফ ইউ ৱৰ্ক হাৰ্ড, if you work hard you will succeed, এই বাক্যটো আমি এইটো আমাৰ প্ৰেজেন্ট টেন্সত আছে আৰু মেইন ভাৰ্বৰ যিটো আমাৰ এইটো ফিউচাৰ টেন্সত আছে। মানে বাক্যটো হ'ল তুমি যদি কঠোৰ পৰিশ্ৰম কৰা তেতিয়াহ'লে পাছ কৰিবা, এইটো সাম্ভাব্য। যদি কঠোৰ পৰিশ্ৰম কৰা হয় তেতিয়াহ'লে মানে উত্তীৰ্ণ বা কৃতকাৰ্য হবা, কৃতকাৰ্য হবা। মানে কঠোৰ শ্ৰম কৰিলে কৃতকাৰ্য হোৱা যাব, সাম্ভাব্য। মানে এটা কৰিলে আনটো আমাৰ হয়। বা আন এটা যদি আমি উদাহৰণ দিওঁ এনেধৰণে আমি ক'ব পাৰো, if he dies, if he dies, his family will ruin, will be ruin। ইয়াতে এই ডাইট প্ৰেজেন্ট টেন্সত আছে আৰু উইল মানে ফিউচাৰ টেন্সত আছে। যদি তেওঁ মৰে তেতিয়াহ'লে ফেমিলিটো ধ্বংস হৈ যাব। ঠিক এনেধৰণৰ মানে সাম্ভাব্য থাকে, যদি মৰে মানে ধ্বংস হ'ব, ৰুইন হৈ যাব। গতিকে ঠিক এনেধৰণৰ আমাৰ সাম্ভাব্য মূলক বাক্যবোৰ হৈছে probable
আন এটা উদাহৰণ দিলে আমি এনেধৰণে ক'ব পাৰোঁ, if you want to improve your forces, you will take tutorial classes. 1, তুমি যদি মানে কোর্সবিলাক ইমপ্ৰুভ কৰিব বিচাৰা তেতিয়াহ'লে তুমি টিউটৰিয়েল ক্লাছ ল'ব লাগিব। ঠিক এনেধৰণৰ আমাৰ সাম্ভাব্য মানে থকা বাক্যবোৰ প্ৰবেবল কণ্ডিশ্যনৰ অন্তৰ্ভুক্ত কৰা হয়। ইয়াত মানে প্ৰেজেন্ট টেন্সত হয় ক্লজ টু ফাৰ্ষ্ট ক্লজ টু আৰু তাৰপিছত আমাৰ ফিউচাৰ মেইন ভাৰ্বটো মানে ফিউচাৰ টেন্সৰ হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ কৰিব আৰু লগতে শ্বেয়াৰ কৰিব বুলি অনুৰোধ ৰাখিলোঁ। গতিকে আজি আমি প্ৰবেবল কণ্ডিশ্যনৰ ওপৰত আলোচনা কৰিলোঁ। প্ৰবেবল কণ্ডিশ্যন হৈছে সাম্ভাব্য মানে ই হ'ব পাৰে, হ'ব মানে যদি এনেকুৱা কৰে এনেকুৱা হ'ব পাৰে, ঠিক এনেধৰণৰ মানে if you read more you will pass the examination, ঠিক এনেধৰণৰ বাক্যবোৰে হৈছে আমাৰ প্ৰবেবল কণ্ডিশ্যনৰ বাক্য। আজিলৈ ইমানেই।